সামাজিক মাধ্যমৰ এক বিশেষ সূত্ৰে আমি গম পালোঁ যে আমাৰ কলগাছিয়াত শৃংখলাবদ্ধ অঞ্চল কলগাছিয়াত কিছুমান লোকে অশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে বা কিছুমান লোকে আমাৰ কলগাছিয়াত নেকি আমি সামাজিক মাধ্যমৰ সূত্ৰে গম পালোঁ ওৱান ষ্ট'ৰ খুলিব বা মদৰ দোকান খুলিব বুলি আমি গম পালোঁ। কিন্তু আমি সকলোৱে জানো যে আমাৰ কলগাছিয়া সুশৃংখল বা শৃংখলাবদ্ধ কলগাছিয়াত 99% মানুহে মুছলমান মানুহ। আৰু ইয়াৰ আগতে এনেকুৱা কথা এদিনো শুনা নাছিলোঁ যে আমাৰ কলগাছিয়াৰ নিচিনা ঠাইত বা অঞ্চলত আমাৰ কলগাছিয়াৰ নিচিনা এৰিয়াত ওৱান ষ্ট'ৰ হ'ব আমি কেতিয়াও ভবাই নাছিলোঁ। কিন্তু ইয়াৰ এগেইনষ্টত আমি থিয় হ'ব লাগিব যাতে আমাৰ কলগাছিয়াৰ নিচিনা অঞ্চলত ওৱান ষ্ট'ৰ কেতিয়াও হ'ব নোৱাৰে বা হ'বলৈ নিদিওঁ। কাৰণ ইয়াৰ এগেইনষ্টত আমি সকলোৱে থিয় হ'ব লাগিব। আমাৰ কলগাছিয়াৰ যুৱচাম আছে, লগতে আমাৰ এৰিয়াৰ যুৱচাম আছে। এই যুৱচামবিলাকে ইয়াৰ প্ৰতি এগেইনষ্টত থিয় দিব লাগিব, ইয়াৰ এগেইনষ্টত থিয় দিব লাগিব। বিকজ আমি এইটো নিবিচাৰোঁ যে আমাৰ কলগাছিয়া এনেকুৱা শৃংখলাবদ্ধ কলগাছিয়াত পৰিৱেশটো বেয়া হওক। আমি সকলোৱে আমাৰ কলগাছিয়া সুন্দৰ কলগাছিয়াখন আমি সুন্দৰে ৰাখিব বিচাৰোঁ, আমাৰ অশৃংখল চাব নিবিচাৰোঁ। আৰু ইয়াৰ প্ৰতি আমাৰ যুৱচাম আছে, আমাৰ যুৱচামবিলাকে অৰ্থাৎ আমি সকলোৱে মিলি ইয়াৰ এগেইনষ্টত থিয় হ'ব লাগিব যাতে আমাৰ কলগাছিয়াৰ নিচিনা ঠাইত কেতিয়াও এনেকুৱা ধৰণৰ ষ্ট'ৰ অপেনিং হ'ব নোৱাৰে বা এনেকুৱা ধৰণৰ ষ্ট'ৰ অপেন হ'ব নোৱাৰে। হয়তো আমি সকলোৱে জ্ঞাত যে এইটো ইম্পচিবল, কিন্তু এইটো পচিবল। এইটো আমি গম পাইছোঁ যে ইতিমধ্যে প্ৰায় 50% কামে কমপ্লিট কৰিছে তেওঁলোকে, বা আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছোঁ যে তেওঁলোকে ইমিডিয়েট অথবা 2-1 মাহৰ ভিতৰতে ওৱাইন ষ্ট'ৰ অপেনিং কৰিব। কিন্তু আমি এটা কথা স্পষ্ট হ'ব লাগিব যে আমাৰ সকলোৱে এটা কথা স্পষ্ট হ'ব লাগিব যে ইয়াৰ প্ৰতি আমি এগেইনষ্টত থিয় হ'ব লাগিব যাতে ওৱান ষ্ট'ৰ কেতিয়াও অপেনিং হ'ব নোৱাৰে আমাৰ কলগাছিয়াৰ নিচিনা অঞ্চলত, বা আমাৰ অঞ্চলত কেতিয়াও ওৱান ষ্ট'ৰ আমি কেতিয়াও যাতে হ'ব নোৱাৰে। আমি ইয়াৰ প্ৰতি ফুলফিল এগেইনষ্টত থিয় হ'ব লাগিব। আমাৰ যুৱচাম আছে, সাংবাদিক বন্ধু বান্ধৱীসকল আছে, লগতে আমাৰ কলগাছিয়াৰ জ্ঞানী গুণী ব্যক্তিসকল আছে। আমাৰ কলগাছিয়া ইমান সুন্দৰ কলগাছিয়াত, আৰু কলগাছিয়াৰ বৰ্তমান বহুতো প্ৰব্লেম চলি আছে। এই প্ৰব্লেম ছল্ভ কৰাৰ পৰিৱৰ্তে কিছু মহাজ্ঞানী পণ্ডিত লোকসকলে কি কৰি আছে, আমাৰ কলগাছিয়াখন পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে। আমি ইয়াৰ প্ৰতি এগেইনষ্টত থিয় দিব লাগিব। আমাৰ কিমান প্ৰব্লেম চলি আছে কলগাছিয়াত, আমাৰ ফ্লাইট প্ৰব্লেম, আমাৰ বেকি ব্ৰিজৰ গৰাখহনীয়া প্ৰব্লেম, এইবিলাক প্ৰব্লেম ছল্ভ কৰাৰ পৰিৱৰ্তে কিছুমান ব্যক্তিয়ে, মহান পণ্ডিত ব্যক্তিসকলে কি কৰি আছে, আমাৰ কলগাছিয়াখন প্ৰদূষণেৰে ভৰি পেলাব বিচাৰিছে। আমি ইয়াৰ এগেইনষ্টত থিয় হ'ব লাগিব। আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল আছে, তেওঁলোকে যাতে ইয়াৰ প্ৰতি গুৰুত্ব দিয়ে, যাতে এই ষ্ট'ৰ বা এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্টকাৰী বস্তু যাতে কেতিয়াও আমাৰ অঞ্চলত আহিব নোৱাৰে, তাৰ প্ৰতি থিয় দিব লাগিব।